সৌখন দূৰৈত ব্ৰহ্মপুত্ৰ আমি গৈ আছোঁ এই সৰাগুৰি চাপৰি কাষতে থকা এখন ব্ৰহ্মপুত্ৰ আৰু আপোনালোকে এয়া দেখিবলৈ পাইছে নীলিম সলিলাখি ব্ৰহ্মপুত্ৰৰ সুন্দৰ নীলা পানী জলধাৰা এয়া নমস্কাৰ দৰ্শকসকল মই নবীন বৰগোহাঁই আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ আজি একেবাৰে ৰাতিপুৱা সময় আৰু আজি মোৰ বন্ধু প্ৰশান্ত কুমাৰ বৰা আজি 14 বছৰ মূৰত আমাৰ ঘৰলৈ আহিছে আৰু ইয়াক আমি আজি লৈ যাম সৰাগুৰি চাপৰিলৈ যি আজানপীৰ দৰগাহ আমি দেখুৱাবলৈ লৈ যাম আৰু তাৰ বিষয়ে কিছুমান কথা ক'ম আমি আগতে আমাৰ চেনেলত এই আজানপীৰ দৰগাহৰ বিষয়ে ভিডিঅ' বনাইছোঁ কিন্তু আমি প্ৰথমৰ পৰ্যায়ত এইবোৰ ভিডিঅ' বনাইছিলোঁ ভিডিঅ'বোৰ খুব ভাল হোৱা নাছিলে গতিকে আজি আমি আজানপীৰ দৰগাহৰ বিষয়ে কিছু কথা জনাবলৈ যত্ন কৰিম আৰু তাত থকা বিভিন্ন ঠাই আমি দেখুৱাম ব্ৰহ্মপুত্ৰৰ পৰা বিভিন্ন প্ৰাকৃতিক দৃশ্য দেখুৱাম বলক তেন্তে আমাৰ ভিডিঅ'টোৰ পৰৱৰ্তী অংশটোলৈ আগবাঢ়ি যাওঁ এয়া আমি গৈ আছোঁ প্ৰশান্ত ক'লৈ গ'ল এই আমাৰ প্ৰশান্ত আৰু আগত আমাৰ ঋতুপ্ৰিয়ম উঠিব ঋতুপ্ৰিয়ম আপোনালোকে সকলোৱে চিনি পায় আমাৰ চেনেলত ভিডিঅ'ত তাক দেখিয়ে থাকে গতিকে আমি এইকেইজন গৈ আছোঁ আৰু এজন আমাৰ আছে ধনজিত ৰামচিয়াৰী ৰামচিয়াৰী ঘৰ ক'ত আছিলে বাক্সা ডিষ্ট্ৰিক্টৰ ৰামচিয়াৰী আৰু একেট আছে ৰাণা কোঁৱৰ আছে ৰাণা কোঁৱৰ আমাৰ অৰিজিন শিৱসাগৰ জিলাৰ ডিমৌত বৰ্তমান তেওঁ গুৱাহাটীত থাকে আৰু আমাৰ প্ৰশান্তটো আৰু কৈছে এই যোৰহাটত ঘৰ আৰু বৰ্তমান ই গুৱাহাটীত থাকে এই চৰকাৰী চাকৰি কৰে এইফালে বোলা আমি ইয়াত গৈ আছোঁ এইটো এইফালে এই পথটোৱেদিয়ে সৰাগুৰি চাপৰিলৈ যাব পাৰি আজানপীৰ দৰগাহলৈ যাব পাৰি এইফালে এতিয়া বৰ্তমান আমি গৈ আছোঁ এই আপোনালোকে চাওক আমাৰ ইয়াৰ ঋতু উঠিলে ঋতু 1 2 3 4 5জন এয়া গাঁৱৰ মাজে মাজে গৈ আছোঁ চাৰিওফালে শাৰী শাৰী ধুনীয়া গছ আমি গৈ আছোঁ সৰাগুৰি চাপৰিলৈ প্ৰশান্ত আমি এতিয়া য'লৈ গৈ আছোঁ এইটো হৈছে আজানপীৰ দৰগাহ আৰু যি আজান ফকীৰ যি চাহেব তেওঁৰ আচল প্ৰকৃত নাম আছিল শ্বাহ মিৰাণ বা শ্বাহ মিলান এই আজানপীৰ চাহেব অসমলৈ আহিছিল এটা সময়ত আৰু আহি তেওঁ ইয়াত ধৰ্ম প্ৰচাৰ কৰিছিল আচলতে তেওঁ চুফি সাধক আছিল আৰু যি নিজামুদ্দিন খিস্তি নিজামুদ্দিন আউলিয়া তেওঁ মানে আউলিয়াৰ যি কাব্য দৰ্শন তাৰ প্ৰভাৱ মানে তেওঁ হেৰিত কৰিছিল আৰু 2 নম্বৰত শংকৰদেৱৰ যি বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ বা যি বৈষ্ণৱ সাহিত্যৰ প্ৰভাৱত তেওঁ হুৰীয়া জিকিৰসমূহ লিখিছিল প্ৰথমতে আজানপীৰ আছিল পুৱামক্কাত মানে গুৱাহাটীত তাৰপিছত তাত সেই কোচ আৰু মোগলৰ মাজত খুব যুদ্ধ হৈ থকাৰ কাৰণে তেওঁ গুচি আহি সবান্ধৱে আহি ইয়াত মানে আমাৰ শিৱসাগৰ জিলাৰ সোণপুৰা অঞ্চলত তেওঁ থিতাপি লৈছিল আৰু তাৰপিছত সোণপুৰাতে সেই প্ৰথম আজান দিছিল বা তেওঁলোকে যি ধৰ্ম প্ৰচাৰ কৰিছিল কৰি শেষত তেওঁ আহি সৰাগুৰি চাপৰিত মানে তেওঁ থানিকা পাতিছিল কিন্তু থানিকা পাতিলেও কথা হ'ল তেওঁ এই ৰূপাই দা ধৰা গৰীয়া বুলি আহোম ৰজাৰ এজন বিষয়া আছিল সেই বিষয়াজনে মানে তেওঁ আজানপীৰৰ প্ৰতিপত্তি সহিব নোৱাৰি আহোম স্বৰ্গদেৱক লগাইছিলে যে এই মানুহটো গুপ্তচৰ ই মানে ৰজাৰ মানে হেৰি কৰিছে আহোম ৰাজ্যত ইয়াৰ কথাবোৰ বেলেগলৈ লৈ যাব সেই বুলি ক'লত সেই গুপ্তচৰৰ সন্দেহত আজানপীৰৰ চকু কঢ়োৱা হৈছিল আৰু এটা লোকপ্ৰবাদ আছে যে আজানপীৰে যেতিয়া কৈছিলে যে মোৰ চকুকেইটা যেতিয়া কঢ়াইছে মলাচৰুত যে মোৰ চকু তুমি মানে মোৰ নজৰক মাটিত নেপেলাবা ভূমিকম্প হ'ব তুমি মোৰ নজৰক পানীত নেপেলাবা পানীৰ মানে নদীৰ দিশৌ নৈ উভতি পাব কিন্তু কথা হ'ল লাষ্টত মলাচৰুত সেইখিনি এই আজানপীৰৰ চকুকেইটা নদীত মানে ভহাই দিয়া হ'ল উটুৱাই দিয়াৰ পিছত সেই তেতিয়া মানে এটা ডাঙৰ বানপানী হোৱাৰ কথা কয় এটা ডাঙৰ বানপানী হৈছিলে বানপানীয়ে ৰজাৰ কাৰেং পৰ্যন্ত ডুবাইছিলে সেইটো এটা লোকপ্ৰবাদ কিন্তু সেই জনশ্ৰুতিটো আমি যেতিয়া অধ্যয়ন কৰি আমি এটা তাৰ বাস্তৱ ভিত্তি এটা আছে সেইটো হৈছে স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্বকালত বহুত হেৰি হৈছিলে এটা ডাঙৰ মানে বানপানী হৈছিলে আৰু বানপানী হওঁতে বা ভূমিকম্প হৈছিলে সেই সময়তে এই দিখৌ নদীৰ গোটেই সুঁতিবোৰ চেঞ্জ হৈছিলে মানে দিখৌখন এইফালেতো গৈ একেবাৰে নগাঁও কলঙৰ তালৈকে আছিলে ব্ৰহ্মপুত্ৰ মানে তাৰপিছত সেই চেঞ্জ হৈ এই যিটো ডাঙৰ বানপানী হৈছিলে আৰু সেই সময়তে সম্ভৱতঃ আজানপীৰৰ চকু কঢ়া হ'ল আৰু তেতিয়া সেই লোকপ্ৰবাদটো আচলতে সৃষ্টি হ'ল এই জনশ্ৰুতি এটাৰ কিবা এটা ঐতিহাসিক ভিত্তি থাকিব পাৰে এই কথাটোৰ পৰা আমি গম পাওঁ এতিয়া আমি এই যিটো বাটেৰে আহি আছোঁ আপোনালোকে যিটো এই ৰাস্তা দেখিবলৈ পাইছে এই ৰাস্তাটোৱে ইয়াৰ কাষত
যিখন অঞ্চল আছে, যিটো অঞ্চল, এই অঞ্চলটোক কোৱা হয় শান্তিপুৰ। শান্তিপুৰৰ মাজেদি আমি এতিয়া আহি আছোঁ আৰু আমি হঠাতে দেখিবলৈ পাইছোঁ দিখৌ নদীয়েদি এটা গৰু সাঁতুৰি পাৰ হৈছে। আপোনালোকক দৃশ্যটো আমি দেখাবলৈ যত্ন কৰিছোঁ আৰু এই কথাটোৰ পৰা আমি এটা কথা বুজিব পাৰোঁ যে মানুহেই হওক বা বিভিন্ন প্ৰাণীয়ে হওক, তেওঁলোকে নিজৰ সুবিধা অনুসৰি নিজৰ কাম কৰি লৈ আপোনালোকে চাওক, আমি এই গৰুটো কিমান সুন্দৰ লাগিছে, নদীয়েদি এনেকৈ ই পাৰ হৈছে। আমি আপোনালোকক অকণমান দেখুৱাব খুজিছোঁ এই দৃশ্যটো। এতিয়া আমি শান্তিপুৰ পাৰ হৈ এয়া জগৰহাবিৰ মাজেদি গৈ আছোঁ। এই অঞ্চলটোৰ নাম আচলতে জগৰহাবি। আৰু এতিয়া আমি পালোহি এই গৰিয়াজানৰ ওপৰত দলংখন পাৰ হ'বলৈ লৈছোঁ। আৰু আপোনালোকক এটা তথ্য জনাব খোজোঁ যে যিখন দৰিকা নদী, এই দৰিকা নদীখনৰ 3টা নাম আছে। এখন দৰিকা হিচাপে বৈ আহিছে, তাৰপিছত পাণবেচা অঞ্চলৰ পৰা এইডোখৰত দিল্লী নাম পাইছে আৰু এইডোখৰত হৈছে গৰিয়াজান। অৱশেষত আমি আজানপীৰ দৰগাহ পাই গৈছিলোঁ। দেখিবলৈ পাইছে এইটো আজানপীৰৰ যিটো মাজাৰ, এইটো ইয়াতে তেওঁক আচলতে কবৰ দিয়া হৈছিল এই অঞ্চলতে, আৰু পিছত এইটো সুন্দৰকৈ সজাই তোলা হৈছে। আৰু ইয়াত বিভিন্ন তেওঁলোকৰ যি ধৰ্মীয় পৰম্পৰা, এই পৰম্পৰাবোৰ তেওঁলোকে ইয়াত পালন কৰে। তেওঁলোকৰ যি নামাজ পঢ়া বা অন্যান্য যিখিনি কাম, সেই কামখিনি তেওঁলোকে কৰে। আৰু এই যিটো মাজাৰ প্ৰশান্ত, মই এটা কথা এডোখৰ জনাই দিব খুজিছোঁ যে এই যিটো আজানপীৰ মাজাৰ বা আজানপীৰ দৰগাহ, এই দৰগাহ চৰিত্ৰটো এটা হিন্দু মুছলমানৰ সম্প্ৰীতিৰ এটা নিদৰ্শন। কাৰণ এই দৰগাহটো য'ত আছে, আজানপীৰ দৰগাহ, এইটো মানে শিৱসাগৰ জিলাৰ এই সৰাগুৰি চাপৰি, আৰু ইয়াৰ পৰা ইয়াৰ ছাৰাউণ্ডিং এৰিয়াটোত মানে চাৰিওফালে 15 কিলোমিটাৰমান দূৰলৈকে ইয়াত কোনো মুছলমান বসতি প্ৰধান মানুহৰ ঘৰ পোৱা নাযায়। ইয়াত মাত্ৰ এঘৰ মুছলমান মানুহ আছে। আৰু এই আজানপীৰৰ যিখিনি জিকিৰ পৰম্পৰা বা ইয়াৰ যিখিনি এই দৰগাহটো ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত সাধাৰণতে ইয়াৰ চাৰিওফালৰ যি হিন্দু মানুহ, এই হিন্দু মানুহসকলে ইয়াক ৰক্ষণাবেক্ষণ দি আহিছে। মানে জিকিৰৰ চৰ্চাও আমাৰ জিকিৰৰ চৰ্চাও হয়, জিকিৰৰ চৰ্চাৰ পৰম্পৰাও হয়। আৰু এইটো মানে ইয়াত এই বাহিৰত হিন্দুসকলে বা অন্যান্য যি মানুহে হওক আৰু আহি ইয়াত এই ধূপ চাকি জ্বলায়, এই পীৰজনাক সন্মান কৰে। সকলো ধৰ্মৰ লোকৰ কাৰণে এটা পবিত্ৰ স্থান বুলি এইটো ভবা হয়। আৰু ইয়াত মানে সেইকাৰণে এইটো এটা সম্প্ৰীতিৰ নিদৰ্শন, এটা খুব ডাঙৰ নিদৰ্শন। আৰু এইটো সকলোৱে আচলতে অসমবাসী ৰাইজেও এই সম্প্ৰীতিৰ নিদৰ্শনৰ বিষয়ে জনা উচিত যে আমি আচলতে যেনেকৈ ভাই হৈ আমি থাকিব লাগে, সেই কথাটো এই আজানপীৰ দৰগাহে সদায় প্ৰমাণ কৰি আহিছে। সৰাগুৰি চাপৰি পাই বাৰ্তাটো গোটেই অসমৰ মানে প্ৰতিঘৰ মানুহলৈকে বিয়পিব পৰা উচিত হয়। দৰ্শকসকল, আমি আজানপীৰ মাজাৰটো আপোনালোকক দেখুৱালেও কিছুমান কথা আমি জনালোঁ, আৰু আমি এতিয়া অকণমান আপোনালোকক এই মাজাৰটোৰ ড্ৰোনশ্বট দেখুৱাই ল'ব খুজিছোঁ।
দৰ্শকসকল আমি এতিয়া এই মাজাৰ চালোঁ, মাজাৰ চাই গৈ আছোঁ আৰু আমি এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰলৈ যাম আৰু এই ব্ৰহ্মপুত্ৰৰ বিভিন্ন বিনন্দীয়া প্ৰাকৃতিক দৃশ্য আপোনালোকক আমি দেখুৱাবলৈ যত্ন কৰিম আৰু তাৰপিছতে আমি আমাৰ ভিডিঅ'টো শেষ কৰিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজানপীৰ দৰগাহৰ পৰা আমি এতিয়া এই গৈ থকা এই পথটোৱেদি গ'লেই ব্ৰহ্মপুত্ৰ নদীখন পোৱা যাব আৰু এতিয়া বাটে পোৱালি মেলাৰ সময় আমি এই গৈয়ে আমি আপোনালোকক ব্ৰহ্মপুত্ৰ নদীখন দেখুৱাব পাৰিম। অৱশেষত আমি আহি পালোহি আজানপীৰৰ যি হৰাগুৰি চাপৰি এয়া ব্ৰহ্মপুত্ৰৰ বালিচৰ ঢৌ বালিচৰ আপোনালোকে দেখা পাইছে। খুব সুন্দৰ এইফালে নদীখন গৈছে আৰু আমি ইয়াৰ অলপ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। ইয়াৰ যি প্ৰাকৃতিক চামলিমা আৰু ইয়াত প্ৰকৃতিৰ যি ধুনীয়া মোহনীয় ৰূপ, এই ৰূপটো দেখুৱাবলৈ যত্ন কৰিম। এয়া খুব সুন্দৰ এটা দৃশ্য, আপোনালোকে চাওক। বালি দৌৰি দিছোঁ, বালিত দৌৰি দিছোঁ। মোৰ ভাগৰ এইটো ছাঁটো একদম দেখাই দিছোঁ অকণমান দৰ্শক। ধুনীয়া সৌখন দূৰৈত ব্ৰহ্মপুত্ৰ। আমি গৈ আছোঁ এই হৰাগুৰি চাপৰি কাষতে থকা এখন ব্ৰহ্মপুত্ৰ আৰু আপোনালোকে এয়া দেখিবলৈ পাইছে নীলিম সলিলৰাশি ব্ৰহ্মপুত্ৰৰ সুন্দৰ নীলা পানী জলধাৰা। ভাগৰি গৈছোঁ একদম, বালিত দৌৰি দিলোঁ, বালিত খোজকাঢ়ি ভাগৰি গৈছোঁ। এতিয়া আমি পাইছোঁ বিশাল ব্ৰহ্মপুত্ৰ। এইখন বিশাল ব্ৰহ্মপুত্ৰ আপোনালোকে দেখিবলৈ পাইছে ব্ৰহ্মপুত্ৰৰ পাৰত। আৰু ইয়াত বছৰৰ এই সময়ছোৱাত প্ৰায় ফেব্ৰুৱাৰী মাহমানলৈকে বহুত মানুহে পিকনিক খাবলৈ আহে আৰু এনেকুৱা ধুনীয়া প্ৰাকৃতিক পৰিৱেশত আপোনালোকে পিকনিক খাবৰ কাৰণে বা মনোৰঞ্জনৰ কাৰণে বা মন ভাল লগাবৰ কাৰণে আপোনালোকো আহিব পাৰে ইয়ালৈ। এই যি হৰাগুৰি চাপৰি, ইয়াত খুব ভাল লাগে। এইবোৰ মানুহৰ জোতাৰ খোজ আমি দেখিবলৈ পাইছোঁ। ইয়াত আচলতে মানুহ আহি বিভিন্ন ঠাই এইবোৰ পিকনিক খায়। এয়া ব্ৰহ্মপুত্ৰ নদী দেখিবলৈ পাইছে, কিমান ধুনীয়া এটা প্ৰাকৃতিক দৃশ্য আৰু ধুনীয়া বতাহ বলি আছে। ব্ৰহ্মপুত্ৰৰ সুন্দৰ বতাহ, ভাল লাগিছে, মজা, খুব বঢ়িয়া লাগিছে। এয়া আমি একেবাৰে কাষতে দেখিবলৈ পাইছোঁ ব্ৰহ্মপুত্ৰ নীলা পানী, ধুনীয়া। আমি এতিয়া পানীৰ ওচৰলৈ গৈ আছোঁ। এই পানী পামেই, খুব ধুনীয়া দৃশ্য। এয়া চাওক, খুব ধুনীয়া। দৰ্শকসকল বালিত দৌৰি ভাগৰ লাগি গৈছে, সপোন ধৰিছে। ফাইনেলি পালোহি একেবাৰে অৱশেষত ব্ৰহ্মপুত্ৰৰ নদীখনৰ একেবাৰে পাৰত আৰু এইটো খুব সুন্দৰ দৃশ্য। কোনো ইয়াত জনসমাগম একেবাৰে কম, আপোনালোকে দেখিবলৈ পাইছে, খুব ভাল লাগিছে। আৰু আপোনালোকক আমি আজানপীৰ দৰগাহৰ বিষয়ে কিছু কথা জনাবলৈ যত্ন কৰিলোঁ। এই হৰাগুৰি চাপৰিটোৰ কিছু প্ৰাকৃতিক দৃশ্য আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ আৰু আশা কৰোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই ভাল পালে। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব আৰু আপুনি যদি আমাৰ চেনেলটো নতুন তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমি নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। ধন্যবাদ।